নমস্কাৰ ইককছালে স্বাগতম জনাইছো ছাত্ৰ-ছাত্ৰীসকল মই জ্যোতি দাস আৰম্ভ কৰিব লৈছো আজিৰ পাঠ আজি আমি পঢ়িব ওলাইছো ষষ্ঠম মান শ্ৰেণী সমাজ বিচিত্ৰা পাঠ নম্বৰ 13 ভাৰতৰ শাসন ব্যৱস্থা আৰু গঠনৰ দ্বিতীয় নম্বৰ অংকটি যোৱা অংকত আমি এই পাঠৰ প্ৰথম অংকটোত আমি আলোচনা কৰিছিলো চৰকাৰৰ প্ৰধান স্তৰসমূহ শাসন ব্যৱস্থাসমূহৰ বিষয়ে গণতন্ত্ৰৰ বিষয়ে নিশ্চয় তোমালোকে ভিডিওটো চাইছা আজি আমি দ্বিতীয় অংকটোত কি পঢ়িম হেয়া চাও আহা আমি পঢ়িম আজি চৰকাৰৰ প্ৰধান অংগকেটাৰ বিষয়ে গতিকে চৰকাৰৰ প্ৰধান অংগ বুলি ক'লে আমি বুজিম যে ভাৰতৰ শাসন ব্যৱস্থা তিনটা প্ৰধান অংগ দি চলাই আছে গতিকে এই চৰকাৰৰ প্ৰধান অংগকেটা হৈছে কি বিধানপালিকা ন্যায়পালিকা কাৰ্যপালিকা তে বিধানপালিকা কাৰ্যপালিকা আৰু ন্যায়পালিকা হৈছে নো কি ইয়াৰ বিষয়ে আমি ভালদৰে বিস্তৃতভাৱে আলোচনা কৰো আহা গতিকে বিধানপালিকা মানে কি জানানে বিধানপালিকা হৈছে যিয়ে নতুন আইন প্ৰণয়ন কৰে গতিকে নতুন আইন প্ৰণয়ন কোনে কৰে নতুন আইন প্ৰণয়ন কৰে বিধানপালিকাই পুৰণি আইনবোৰ সংশোধন বা সংযোজন কৰাই হৈছে বিধানপালিকাৰ প্ৰধান কাম যিবিলাক পুৰণি আইন আছে হেবোৰ যদি সংশোধন কৰাৰ প্ৰয়োজনীয়তা আহিছে বা তাতে কোনো ধৰণৰ সংযোজন কৰিবৰ কাৰণে প্ৰয়োজনীয়তা হৈছে তেতিয়া এই বিধানপালিকাই হেনেকুৱা ধৰণৰ কামবিলাক কৰে গতিকে নতুন আইন প্ৰণয়ন কৰা পুৰণি আইনবোৰ সংশোধন কৰা সংযোজন কৰা মানে যোগ দিয়া এয়া হৈছে বিধানপালিকাৰ কাম ঠিক আছে এই কামসমূহ জনসাধাৰণে নিৰ্বাচিত কৰা প্ৰতিনিধিৰ দ্বাৰা কৰা হয় আমি কৈছিলোই যে আমাৰ গণতন্ত্ৰত 18 বছৰৰ যিবিলাক প্ৰাপ্তবয়স্ক ল'ৰা ছোৱালী আছে হিয়তে ভোটদান সাব্যস্ত কৰে নিৰ্বাচনী প্ৰক্ৰিয়াত নিজৰ ভোট দিয়াৰ পিছত আমি কিছুমান জনপ্ৰতিনিধি সিলেক্ট কৰো ঠিক আছে আমি জনপ্ৰতিনিধি কিছুমান নিৰ্বাচিত কৰো এই নিৰ্বাচিত কৰা যিবিলাক জনপ্ৰতিনিধি আছে তেওঁলোকে এই বিধানপালিকাৰ অংগ হয় ঠিক আছে আৰু তেওঁলোকে কি কৰে নতুন আইন প্ৰণয়ন কৰে উদাহৰণ স্বৰূপে লোকসভা আৰু ৰাজ্যসভাত শিক্ষাৰ অধিকাৰ আইন প্ৰৱৰ্তন কৰা হয় গতিকে আমি জানো যে 2009 চনত কি আহিছিলে শিক্ষাৰ অধিকাৰ আইন তেতিয়া প্ৰয়োজন হৈছিল যে 6 পৰা 14 বছৰৰ ল'ৰা ছোৱালীখিনিক কি কৰা হ'ব শিক্ষা দিয়া হ'ব আৰু সেই শিক্ষা হ'ব বিনামূলীয়া আৰু বাধ্যতামূলক তাৰ মানে সকলো ল'ৰা ছোৱালীয়ে সেই শিক্ষা পাব লাগিব গতিকে 6 পৰা 14 বছৰলৈকে যিটো শিক্ষা লৈ আছে হেয়া আহিছে শিক্ষাৰ অধিকাৰ আইন 2009 চনত গতিকে ছাত্ৰ ছাত্ৰীসকল এই 2009 চনত যিটো শিক্ষাৰ অধিকাৰ আইন আহিছিল হেয়া কত কৰা হৈছিল লোকসভা আৰু ৰাজ্যসভা আমি লোকসভা আৰু ৰাজ্যসভাৰ বিষয়ে আলোচনা কৰিম ঠিক আছে গতিকে লোকসভা আৰু ৰাজ্যসভাত বিধানপালিকা থাকে গতিকে বিধানপালিকাৰ অংগ হয় লোকসভা আৰু ৰাজ্যসভা তাতে আমাৰ জনপ্ৰতিনিধিসকল থাকে আৰু জনপ্ৰতিনিধিসকলে আইনবিলাক বলবৎ কৰে ঠিক আছে ভাৰতত বিধানপালিকা দুখন সদনেৰে গঠিত হয় গতিকে ছাত্ৰ ছাত্ৰীসকল আমি বিধানপালিকা বুলি কৈছিলোৱে বিধানপালিকাত কি আছে দুখন সদন আছে গতিকে এই দুখন সদনত কি হয় আমাৰ যিবিলাক জনপ্ৰতিনিধি আছে আমি যিবিলাক নিৰ্বাচন কৰিছো সেই জনপ্ৰতিনিধি বিলাকে কি কৰে তাতে সদনত গৈ পেলাই যিবিলাক আইনৰ প্ৰয়োজন আছে সেই আইনৰ বিষয়ে আলোচনা কৰে আৰু তাৰ পিছত প্ৰণয়ন কৰে ঠিক আছে এতিয়া আমি সেই বিধানপালিকাত কেন্দ্ৰীয় পৰ্যায়ত দুখন সদন আছে বুলি কৈছিলোৱে কেন্দ্ৰীয় পৰ্যায়ত কি আছে লোকসভা আৰু ৰাজ্যসভা লোকসভা হৈছে নিম্ন সদন আৰু ৰাজ্যসভা হৈছে উচ্চ সদন তাৰ পিছত আকৌ ৰাজ্যিক পৰ্যায়ত আছে বিধানসভা হৈছে নিম্ন সদন আৰু বিধান পৰিষদ হৈছে উচ্চ সদন গতিকে দুটা ভাগ কেন্দ্ৰীয় পৰ্যায় আৰু ৰাজ্যিক পৰ্যায় কেন্দ্ৰীয় ৰাজ্যিক পৰ্যায়ত দুটা ভাগ লোকসভা ৰাজ্যসভা আৰু ৰাজ্যিক পৰ্যায়ত আছে বিধানসভা আৰু বিধান পৰিষদ তোমালোকে মনত ৰাখিব চেষ্টা কৰিবা এইকেইটা পইণ্ট গতিকে দুখন সদনৰে গঠিত কেন্দ্ৰীয় পৰ্যায়ত আছে লোকসভা আৰু ৰাজ্যসভা এই দুখন আকৌ এফালে হৈছে বিধানসভা আৰু বিধান পৰিষদ এই দুখন হৈছে দুখন সদনৰে বিধানপালিকা আমাৰ গঠিত হৈ আছে ঠিক আছে উচ্চ সদনৰ সদস্যসকল পৰোক্ষ গণতন্ত্ৰৰ ভিত্তিত নিৰ্বাচিত হয় গতিকে ছাত্ৰ ছাত্ৰীসকল আমি গম পালো যে উচ্চ সদনৰ যিবিলাক সদস্য আছে তেওঁলোকক আমি প্ৰত্যক্ষ মানে ডাইৰেক্ট আমি তেওঁলোকক সিলেক্ট কৰিব নোৱাৰো তেওঁলোকক কোনে সিলেক্ট কৰিব আমাৰ যিবিলাক জনপ্ৰতিনিধি আছে আমি যিবিলাক প্ৰত্যক্ষভাৱে ভোটদান দি পেলাই সিলেক্ট কৰিছো তেওঁলোকে গৈ পেলাই সেই উচ্চ সদনৰ যিবিলাক সদস্য আছে তেওঁলোকক সিলেক্ট কৰিব তেওঁলোক হৈছে পৰোক্ষ গণতন্ত্ৰৰ ভিত্তিত নিৰ্বাচিত লোক ই হৈছে স্থায়ী সদন গতিকে এই উচ্চ সদনখন হৈছে স্থায়ী সদন ঠিক আছে আনহাতে নিম্ন সদনৰ সদস্যসকল হৈছে প্ৰত্যক্ষ মানে হৈছে তেওঁলোক হৈছে প্ৰত্যক্ষ গণতন্ত্ৰৰ ভিত্তিত নিৰ্বাচিত গতিকে আমি তেওঁলোকক ডাইৰেক্ট
কি কৰোঁ নিৰ্বাচিত কৰোঁ তেওঁলোকক নিৰ্বাচনী যিটো আমাৰ প্ৰক্ৰিয়া আছে আমাৰ যেতিয়া নিৰ্বাচন হয় তেতিয়া তেওঁলোকে আহে তেওঁলোকৰ নামত আমি ভোটদান সাব্যস্ত কৰোঁ ঠিক আছে এই অস্থায়ী সদন ঠিক আছে ই হৈছে অস্থায়ী সদন তাৰ পিছত সৰ্বোচ্চ সদস্য ৰাজ্যসভা আৰু লোকসভাৰ সংখ্যাকেইটা তোমালোকে মনত ৰাখিব চেষ্টা কৰিবা ৰাজ্যসভাৰ হৈছে 250 আৰু লোকসভাৰ হৈছে 550 গতিকে এই সৰ্বোচ্চ সদস্য ইমান 250 জন হ'ব লাগিব আৰু লোকসভাৰ হ'ব লাগিব 550 জন উচ্চ সদনৰ স্থায়িত্ব আছে ঠিক আছে গতিকে আমি অলপ আগতে গম পাইছিলো যে উচ্চ সদনৰ স্থায়িত্ব আছে ই স্থায়ী হয় গতিকে ক'ত দেখা পাইছো অন্ধ্ৰ প্ৰদেশ বিহাৰ কৰ্ণাটক মহাৰাষ্ট্ৰ তেলেংগানা উত্তৰ প্ৰদেশ উচ্চ সদনত পৰিষদ আছে গতিকে ছাত্ৰ ছাত্ৰীসকল এই সদনৰ আমি ক'ত উদাহৰণ দেখা পাওঁ অন্ধ্ৰ প্ৰদেশ বিহাৰ কৰ্ণাটক মহাৰাষ্ট্ৰ তেলেংগানা তাৰ পিছত উত্তৰ প্ৰদেশ উচ্চ সদনৰ পৰিষদ দেখা পাওঁ ঠিক আছে গতিকে ছাত্ৰ ছাত্ৰীসকল আমি বিধান পালিকাৰ বিষয়ে গম পালো বিধান পালিকাত কি থাকে বিধান পালিকাত থাকে দুখন সদন আৰু তাৰ উপৰি বিধান পালিকাই নতুন আইন প্ৰণয়ন কৰে আৰু বিধান পালিকাৰ কিছুমান সদস্য থাকে লোকসভাৰ 550 ৰাজ্যসভাৰ 250 জন গতিকে ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি কাৰ্যপালিকাৰ বিষয়ে আলোচনা কৰো আহা কাৰ্যপালিকা মানে কি যোনে চলায় শাসনভাৰ চলায় আগৰ কিজনে কি কৰিছিলে আইনসমূহ কি কৰিছিলে প্ৰণয়ন কৰিছিলে বনাইছিলে আকৌ এইবিলাক কি কৰে প্ৰস্তুত কৰা যিবিলাক আইন আছে সেইবিলাক কাৰ্যপালিকাই কাৰ্যকৰী কৰে ঠিক আছে আগৰটো আছিলে আইনবিলাক প্ৰণয়ন কৰে প্ৰয়োজন হৈছে আইনবিলাক প্ৰণয়ন কৰিব লাগিব তাৰ পিছত এই আইনবিলাক কোনোবাই কাৰ্যকৰী কৰিব লাগিব কোনে কৰিব আমাৰ ভাৰতত ৰাষ্ট্ৰপ্ৰধান আৰু চৰকাৰ প্ৰধানসকলে আইনসমূহ বলবৎ কৰে গতিকে ৰাষ্ট্ৰপ্ৰধান আৰু চৰকাৰৰ প্ৰধানসমূহে এই আইনসমূহ বলবৎ কৰিব লাগিব ঠিক আছে এতিয়া চৰকাৰ প্ৰধান আৰু ৰাষ্ট্ৰীয় প্ৰধান বুলি ক'লে আমাৰ ভাৰতত কোন হ'ব ৰাষ্ট্ৰপ্ৰধান বুলি ক'লে ৰাষ্ট্ৰপতি আৰু কি কৈছে চৰকাৰৰ প্ৰধান বুলি ক'লে কি হ'ব প্ৰধানমন্ত্ৰী ঠিক আছে উদাহৰণ স্বৰূপে 2009 চনৰ শিক্ষাৰ অধিকাৰ আইনখন ৰাষ্ট্ৰপতিয়ে স্বাক্ষৰ কৰিছিলে আইনখন কোনে আনিছিলে বিধান পালিকাই ঠিক আছে বিধান পালিকাই আইনখন আনিছিলে আকৌ তাক কাৰ্যকৰী কোনে কৰিছিলে 2009 চনৰ যিখন আইন আছিলে সেই আইনখন ৰাষ্ট্ৰপতিয়ে স্বাক্ষৰ কৰিছিলে ঠিক আছে গতিকে আমি গম পালো যে কাৰ্যপালিকা যিকিজন আমাৰ মুৰব্বী হয় সেই মুৰব্বী কিজনে হৈছে কাৰ্যপালিকা ঠিক আছে ভাৰতত দুই প্ৰকাৰৰ কাৰ্যপালিকা আছে এটা হৈছে নামমাত্ৰ কাৰ্যপালিকা এটা হৈছে প্ৰকৃত কাৰ্যপালিকা গতিকে দুই প্ৰকাৰৰ কাৰ্যপালিকা আছে মানে দুই প্ৰকাৰৰ মুৰব্বী আছে ঠিক আছে এই দুই প্ৰকাৰৰ মুৰব্বী আমাৰ দুটা আছে এটা হৈছে নামমাত্ৰ এটা হৈছে প্ৰকৃত ঠিক আছে নামমাত্ৰ কোনবিলাক যিটো মাত্ৰ অকল নাম আছে কিন্তু তাৰ কোনো ক্ষমতা নাই শাসনীয় ক্ষমতা নাই সেইটো হৈছে ৰাষ্ট্ৰৰ মুৰব্বী গতিকে ভাৰতৰ ৰাষ্ট্ৰৰ মুৰব্বী মানে ৰাষ্ট্ৰপতিৰ কোনো শাসকীয় ক্ষমতা নাই ঠিক আছে আমাৰ ভাৰতৰ শাসকীয় ক্ষমতা কাৰ হাতত সন্নিৱিষ্ট আছে প্ৰধানমন্ত্ৰীৰ হাতত বা মুখ্যমন্ত্ৰীৰ হাতত গতিকে আমি কি বুজিলো যে নামমাত্ৰ যিটো কাৰ্যপালিকা আছে নমিনেল এক্সিকিউটিভ ঠিক আছে তেওঁলোক হৈছে কোনবিলাক যিবিলাকৰ শাসকীয় ক্ষমতা নাই তেওঁলোক আছেহে মুৰব্বী হৈ পেলাই কিন্তু তেওঁলোকৰ কোনো শাসকীয় শাসনভাৰ চলাবৰ কাৰণে ক্ষমতা নাই গতিকে সেই ক্ষমতা নোহোৱা লোকসকলে হৈছে নামমাত্ৰ কাৰ্যপালিকা যেনে ভাৰতৰ ৰাষ্ট্ৰপতি আৰু ৰাজ্যভিত্তিক আমাৰ ৰাজ্যপাল ঠিক আছে ৰাজ্যপাল আৰু ৰাষ্ট্ৰপতি এতিয়া প্ৰকৃত কাৰ্যপালিকা মানে হৈছে যিয়ে প্ৰকৃতভাৱে দেশখন চলাই আছে আমাৰ ভাৰতত প্ৰকৃত কাৰ্যপালিকা হৈছে দেশখনৰ প্ৰধানমন্ত্ৰী আৰু ৰাজ্যভিত্তিক কি হ'ব আমাৰ মুখ্যমন্ত্ৰী আৰু চৰকাৰৰ প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰৰ শাসনকৰ্তা যেনে প্ৰধানমন্ত্ৰী আৰু তেওঁৰ যিকিজন মন্ত্ৰী পৰিষদ আছে নেতৃত্বাধীন মন্ত্ৰী পৰিষদ ঠিক সেইদৰে আমাৰ ৰাজ্যভিত্তিক কোন হ'ব মুখ্যমন্ত্ৰী আৰু তেওঁ নেতৃত্বাধীন মন্ত্ৰী পৰিষদ ঠিক আছে আমি এইদৰে বুজিম যে তেওঁলোকে আমাৰ প্ৰকৃত কাৰ্যপালিকা তাৰমানে আমাৰ কোনো কাম যদি কাৰ্যকৰী কৰিব লাগে ঠিক আছে যিবিলাক নীতি নিয়ম পালন কৰিছে আমাৰ বিধানমণ্ডলে বা বিধান পালিকাই যিবিলাক আইন প্ৰণয়ন কৰিছে সেইবিলাক কোনে কাৰ্যকৰী কৰিব প্ৰকৃত কাৰ্যপালিকাই আৰু নামমাত্ৰ কাৰ্যপালিকাই কিন্তু নামমাত্ৰ কাৰ্যপালিকাই যদিও আইন প্ৰণয়ন কৰে তেওঁলোক শাসকীয় ক্ষমতা নাই তাতে প্ৰকৃত কাৰ্যপালিকা আমাৰ প্ৰধানমন্ত্ৰী আৰু ৰাজ্যভিত্তিক যিবিলাক মুখ্যমন্ত্ৰী আছে তেওঁলোকৰ ওপৰতে দায়িত্ব সন্নিৱিষ্ট কৰা হৈছে ঠিক আছে
এতিয়া আমি কেইটামান প্ৰশ্ন চাওঁ আহা ছাত্ৰ ছাত্ৰীসকল কাৰ্যপালিকাই কি কৰে কাৰ্যপালিকাই ডেছ কাৰ্যকৰী কৰে গতিকে কাৰ্যপালিকাই কি কৰে গতিকে কাৰ্যপালিকাই কাৰ্যকৰী কি কৰিব যিবিলাক আইন আছে আইন প্ৰণয়ন কৰে বিধানপালিকাই আৰু কাৰ্যপালিকাই আইন কাৰ্যকৰী কৰে গতিকে ইয়াতে কেইটা অপচন আছে নীতিটো হ'বনে নহয় সিদ্ধান্ত নহব কাম কাজ নহব গতিকে আইন হৈছে ইয়াৰে শুদ্ধ উত্তৰ ঠিক আছে তাৰ পিছৰ প্ৰশ্নটো চাওঁ আহাচোন বিধানপালিকাৰ প্ৰধান কামটো কি হয় গতিকে ইয়াৰে অপচন কেইটা আমি এবাৰ পঢ়ি দিওঁ দেই ৰাজ্যৰ জনসাধাৰণৰ প্ৰতি গুৰুত্ব নিদিয়া ঠিক আছে বিধানপালিকাৰ প্ৰধান কাম হৈছে ৰাজ্যৰ জনসাধাৰণৰ প্ৰতি গুৰুত্ব নিদিয়া আইন প্ৰণয়ন কৰা পৰিয়ালৰ বিবাদ নিষ্পত্তি কৰা তাৰ পিছত ৰাজ্যত শোষণৰ বিৰুদ্ধে প্ৰচাৰ কাৰ্য চলোৱা গতিকে বিধানপালিকাৰ প্ৰধান কাম হৈছে ইয়াতে যদি আইন কাৰ্যকৰী কৰা অপচনটো থাকিলে হয় তেতিয়াও হেতু নহল হয় ইয়াৰে প্ৰধান উত্তৰটো কি হ'ব জানানে মেইন পইণ্টটো হ'ব আইন প্ৰণয়ন কৰা পৰিয়ালৰ বিবাদ নিষ্পত্তি কৰা নহব আৰু ৰাজ্যত শোষণৰ বিৰুদ্ধে কাৰ্য চলোৱা কামটো নহব ঠিক আছে তাৰ পিছৰ প্ৰশ্নটো চাওঁচোন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ ভাগ তিনিটা হৈছে গতিকে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ ভাগ তিনিটা হৈছে কি কাৰ্যপালিকা ন্যায়পালিকা আৰু বিধানপালিকা ঠিক আছে আমি কি পাইছিলো বিধানপালিকা কাৰ্যপালিকা আৰু ন্যায়পালিকা গতিকে ছাত্ৰ ছাত্ৰীসকল আজি আমি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ গতিকে ছাত্ৰ ছাত্ৰীসকল আজি আমি চৰকাৰৰ যিকেইটা তিনিটা অংগ সেই তিনিটা অংগৰ দুটা অংগ বিধানপালিকা আৰু কাৰ্যপালিকাৰ বিষয়ে পঢ়িলো অহা ক্লাছত আমি ন্যায়পালিকাৰ বিষয়ে ভালদৰে আলোচনা কৰিম তেতিয়ালৈ সামৰিছো নমস্কাৰ